আসসালামু আলাইকুম রহমতুল্লাহি ওবাৰাকাতুহ। দৰ্শকবৃন্দ, আশা কৰোঁ আপোনালোক ভালেই আছে। মই বছিৰ আহমদ। আপোনালোকে চাই আছে নলেজ অফ ইছলাম। হুজুৰে কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উম্মতক কিমান ভাল পায়, তেখেতৰ মনত উম্মতৰ প্ৰতি থকা স্নেহৰ কিছু আভাস দাঙি আজি আপোনাৰ ওচৰত এটা হদিছ পাঠ কৰিবলৈ ওলাইছোঁ। আন আনাসিন কালা ৰাসূলুল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মান কাযা লি আহাদিম মিন উম্মতি হাজাতান ইউরিদু আন ইয়াসুররাহু বিহা ফাকাদ সাররানি ওয়ামান সাররানি ফাকাদ সাররাল্লাহ আদখালাহুল্লাহুল জান্নাহ। অৰ্থাৎ আনাস ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত হুজুৰে কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, মোৰ উম্মতৰ মাজত যেতিয়া পৰস্পৰে পৰস্পৰৰ অভাৱ অনাটন বা কিবা হাজত পূৰা কৰাৰ উদ্দেশ্যে কিবা সৎকামত সমভাগী হ'ব, এনেস্থলত মানুহৰ মনত যিটো সন্তুষ্টি লভিব পাৰিব, তেওঁলোকৰ যিটো সন্তুষ্টি আহিব, সেই সন্তুষ্টি অহাৰ কাৰণে স্বয়ং নবীয়ে কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সেই ব্যক্তিজনৰ ওপৰত সন্তুষ্ট হৈ যাব। আৰু যেতিয়া নবীয়ে কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সেই ব্যক্তিজনৰ ওপৰত সন্তুষ্ট হ'ব, স্বয়ং আল্লাহ সেই ব্যক্তিজনৰ ওপৰত সন্তুষ্ট হৈ যাব। আৰু যেতিয়া আল্লাহ সেই ব্যক্তিজনৰ ওপৰত সন্তুষ্ট হৈ যাব, তেতিয়া সেই মানুহজনক আল্লাহ তাবাৰক তাআলাই জান্নাতত প্ৰৱেশ কৰাব। সুবহানাল্লাহ। চাওকচোন, এই হদিছটোৰ পৰা আমি ইমান ধুনীয়া এটা কথা জানিব পাৰিলোঁ। আমাৰ পৰস্পৰে ইজনে সিজনৰ প্ৰতি আমি কিমান উদাসীনতা, কিমান দয়া ভাৱ লৈ আমি পৃথিৱীত জীয়াই থকা দৰকাৰ। আল্লাহৰ সন্তুষ্টিৰ কাৰণে আমি ইজনে সিজনৰ প্ৰতি সদায় দয়া ভাৱ ৰাখিব লাগে, সদায় মৰম চেনেহৰ ভাৱ ৰাখিব লাগে, আৰু পৰস্পৰৰ মাজত অভাৱ অনাটন দূৰ কৰি দিয়াৰ স্বাৰ্থত ইজনে সিজনৰ সমভাগী হোৱাটো হুজুৰে কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নিৰ্দেশ। গতিকে আহক আল্লাহে আমাক এই হদিছটো কোৱা আৰু শুনাতকৈ বেছিকৈ আমলৰ তৌফিক এটা ফৰমাই দিয়ক। আৰু এইটো এটা দিনৰ চেনেল, যিহেতু আপোনালোকে ইয়াত এটা লাইক কৰিব, কিবা অভিযোগ থাকিলে বা কিবা জানিব বিচাৰিলে তলত কমেণ্ট কৰিব, আৰু আত্মীয় স্বজনৰ মাজত, বন্ধুবৰ্গৰ মাজত আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিও ইয়াৰ সৱাবৰ সমভাগী হ'ব পাৰিব ইনশাআল্লাহ।